নমস্কাৰ ভিউৱাৰসকল, আপোনালোকে থাম্বনেল আৰু টাইটেল চাই তো নিশ্চয় গম পাইছে। এতিয়া বৰ্তমান গৈ আছোঁ পিকনিক প্লেচ এটা সুন্দৰ পৰিৱেশ, ইমান সুন্দৰ ধুনীয়া মধুৰ জেগা মই আপোনালোকৰ প্লেচত আপোনালোকক লৈ যাম। যিহেতু মই গৈছোঁ আৰু মোৰ যিহেতু দলটো গৈছে, আমি পিকনিক গৈ আছোঁ আৰু ময়ো ভিডিঅ' কৰি আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো লাষ্টৰ পৰা শেষলৈকে চাব বুলি আশা থাকিল। এতিয়া বৰ্তমান পাই গ'লোঁ চেক গেটৰ পৰা এতিয়া বৰ্তমান ৰাওনা হ'ম। ৰাওনা হৈ কিনে বৰ্তমান গৈ আছোঁ যিহেতু শ্বিলঙৰ অভিমুখে বৰ্তমান গৈ আছোঁ মেঘালয়তো সুন্দৰ পৰিৱেশৰ যোগেদি মই আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আমি এতিয়া বাছত আছোঁ, বাছৰ পৰিৱেশ চাওক। আমাৰ যিহেতু দলটো একদম সুন্দৰভাৱে এনজয় কৰিছে, যিহেতু পিকনিকত এনজয় হয়। ভিউৱাৰসকল, এনেদৰে শ্বিলঙৰ মেঘালয় ৰাস্তা দিকে একা বেকা ৰাস্তা দিয়ে কি সুন্দৰ একদম পৰিৱেশৰ পাহাৰৰ মাজেদিকে বৰ্তমান গৈ আছোঁ, পাহাৰে গৈ আছোঁ। এয়া চাওক কি সুন্দৰ গাড়ী, যিহেতু ৰঙা নীলা বগা একদম চাইডে কিমান গাড়ী গৈ আছে, পিকনিকলৈ গৈ আছে। আৰু মই আপোনালোকক দেখাম ভিডিঅ'টো, আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব। ৰাস্তা এতিয়া আমাৰ হৈছে ব্ৰেকফাষ্ট, ব্ৰেড, জেলি, কণী ব্ৰেড আহিছে আৰু এনেদৰে ব্ৰেকফাষ্ট কৰি আমি বৰ্তমান গৈ আছোঁ। আটাই সকলোৱে মিলিজুলি সুন্দৰ এনজয় কৰি গৈ আছোঁ। যিহেতু বছৰত এদিনে এনজয় কৰিব পাৰোঁ, আমি গোটেইকেইজনে বন্ধুকেইজনে লগ লাগি যিহেতু এনজয় কৰি বাছত ব্ৰেকফাষ্ট কৰি ধেমালি ধুমুলা কৰি কিনি যেতিয়া বৰ্তমান আমি গৈ আছোঁ এতিয়া মেঘালয়লৈ। বৰ্তমান এতিয়া এখেতে মোৰ কাষত বহাজনে এতিয়া বৰ্তমান কণী খাইছে আৰু যিহেতু মই অলপ জোকালোঁ আৰু জোকোৱাৰ কাৰণে আৰু এতিয়া মই ভয়েছ আমিজ কৰি কিনি অলপ সেই কথাটো কাটি কিনি এতিয়া বেলেগ কথা এতিয়া ভৰাই দিছোঁ। গাইজ, এনেদৰে আমি এতিয়া এনজয় কৰি বৰ্তমান গৈ আছোঁ। আপোনালোকে মোক আশীৰ্বাদ কৰি যাব, মোৰ ভিডিঅ'বিলাক আপোনালোকে এনেদৰে মই এতিয়া বৰ্তমান চিপছ ওলালোঁ, বৰ্তমান এতিয়া চিপছ খাইছোঁ। যিহেতু বহি যাওঁতে অলপ খাব মন গৈছে, মোৰ অলপ বমিও ভাৱ আহিছিলে, আকৌ অলপ গাটো কমজুৰি লাগিছে, এনাৰ্জি ল'বলৈ বৰ্তমান খাইছোঁ। আৰু এইফালে আহি কিনি এখেতে মোক আৰু মিঠাই দিছে, যিহেতু ব্ৰেকফাষ্টত মিঠাই চলি আছে, মিঠাই দি আছে বন্ধুসকল। মিঠাইও আহিছে গাইজ। গাইজ, এনেকৈ ধেমালি কৰি আহোঁতে যিহেতু পিকনিক প্লেচত পাই গ'লোহি। কেতিয়া ইমান জল্দি পাই গ'লোহি ক'বই নোৱাৰিলোঁ। এয়া পিকনিক প্লেচত বৰ্তমান আহি কিনি আমি পাই গ'লোহি। গাইজ, এনেকৈ আহি কিনি পাই ফটেকে নিজৰ আৰু দায়িত্ব পালন কৰিছে। আৰু মোৰ বন্ধুও এতিয়া চিপছ খাই আছে বৰ্তমান ময়ো খাওঁ লাগিলে আৰু মই গৈ যিহেতু তেখেতক গুনাই লৈছোঁ। আৰু মই দুখীয়া ল'ৰা আৰু মোক যে কাপোৰ কানি চাওক আপোনালোকে, মই ইয়াৰ ভিতৰত বহুত গাইছে। এইফালে মন কৰক, এইফালে যিটো কুকিং আহি গৈছে, কুকিঙৰ কাম ষ্টাৰ্ট হৈ গৈছে বন্ধুসকল। পিঁয়াজ নহৰু কটাও হৈ গ'ল। এতিয়া এই পিঁয়াজ নহৰু দি কিনি আৰু কিবা দালি চালি মাংস কিবা কিবি বনাব আৰু যিহেতু। আৰু এইফালে চাওক আপোনালোকে, ভিউটো ইমান সুন্দৰ। আৰু বেলেগ চাইডে এইফালে মানুহ বহুত আহিছে, বহুত বাছ আহিছে, অনেক বাছ আহিছে। কিমান বাছ আহিছে, কিমান মানুহ কিন্তু গণিব নোৱাৰাকৈ মানুহ আহিছে। যিহেতু ভিউটো বহুত সুন্দৰ, গছ গছনি সেউজীয়া পৰিৱেশৰ প্ৰকৃতিকে ভৰা। আপোনালোকেও ইয়াত আহিব পাৰে। এওঁবিলাকে দুচকীয়া যান বাহন লৈও আহিছে, আপোনালোকে চাওক দুচকীয়া যান বাহনো দেখা পোৱা গৈছে। হয় বন্ধুসকল, পানী অনাৰ পিছতে মই অকলে এইফালে ওলাই আহিলোঁ। ওলাই আহি চাইছোঁ ইয়াৰ পৰিৱেশৰ কেনেকুৱা কি হয় চাইছোঁ। আৰু ইয়াতে দেখিব পোৱা গৈছে ভাইটি এজনে আৰু চকা এটাত ওলমি আছে। ইয়াত ওলমাৰ এটা ভিউ সুন্দৰ গাইজ আছে। বৰ্তমান এনেদৰে গৈছোঁ, এই আগফালে যাওঁচোন। এনেকৈ আগৰ ফালে গৈ ৰাওনা হৈছোঁ গাইজ, অলপ আগত গৈ আছোঁ। হয় বন্ধুসকল, ইয়াত চাওক আপোনালোকে, ভাইটি এজনে ঝুলনাত একদম ঝুলি আছে। যিহেতু চকা এটা গছত ৰছীটো বান্ধি লৈছে, এনেকৈ ঝুলনা চাইছে। আৰু এইফালে ভিউটো চাওক, এইটো গছ গছনি প্ৰকৃতিকে ভৰা গাইজ। আৰু ইয়াত আহিলে বহুত ভাল লাগে, যিহেতু এইবিলাক আহি আছে আৰু নতুনকৈ এইখিনি মানুহ আহিছে। আৰু এইফালে দলটো একদম এনজয় কৰিছে, নাচিছে, চবেই এনজয় কৰিছে। যিমান ইয়াত মানুহ আহি আছে, যিমান পিকনিক পাতি আছে, পিকনিক বুলিলে এনজয় নহয় জানো বন্ধুসকল। যিহেতু এনজয় কৰিছে। আৰু এই গছখিনিও দেখিবলৈ ভাল, ইয়াত ফেমাছটো এই গছখিনিয়ে। আৰু ইয়াত ছাতি তাতি লগাই একদম সুন্দৰভাৱে ইয়াত পিকনিক প্লেচ কৰি আছে। গছকেইজনী কালাৰটো ভাল লাগিছে, যি সুন্দৰ লাগিছে। চবে গছকেইজনী কিছুপাই ইহঁতৰ ফেমাছ হয় গাইজ। আৰু এইফালে বেলেগ ষ্টিকাৰ এইফালে আছে, লকৰ চিনৰ আছে এইফালে। আৰু ভিউটো এইফালে ভাল, যিহেতু শ্বিলঙৰ পৰিৱেশটো আপোনালোকে জানেই আৰু নহয় জানো। শ্বিলঙৰ যি সুন্দৰ পৰিৱেশ আৰু সেউজীয়া প্ৰকৃতিকে ভৰা নহয় জানো। আকৌ দেখা পোৱা গৈছে এওঁবিলাকে চেল্ফি উঠাত ব্যস্ত। যিহেতু পিকনিক আহিলে একপি চেল্ফি নুঠাকেতো কোনো নাযায়, যিহেতু চেল্ফি উঠাই
গছবিলাকে সেউজীয়া পৰিৱেশৰ বেলেগ কি সুন্দৰ পৰিৱেশ। আৰু আগলৈ যাওঁ বলকচোন, আগত কি আছে কি নাই ময়ো চাওঁ, আপোনালোককো দেখাওঁ অলপ বন্ধুসকল। এইফালে চাওক, এইফালে যেতিয়া মই আহিলোঁ, যিহেতু পশ্চিম চাইডে আহিছোঁ, এইটো ভিউটো চাওক, ভিউটো কি সুন্দৰ পৰিৱেশ আৰু ইমান ধুনীয়া লাগিছে, ইমান মধুৰ ভিউটো বহুত ভাল লাগিছে বন্ধুসকল। আৰু যিহেতু নদীখনো দেখা পোৱা গৈছে, এইটো নদীখন চাওক কি সুন্দৰ পৰিৱেশ, পানীখিনি কি সুন্দৰ লাগিছে গাইজ দূৰৰ পৰা। বন্ধু এতিয়া মই আপোনালোকক দেখাওঁ টয়লেট, যিহেতু টয়লেটৰ ইয়াৰ সুবিধা আছে, টয়লেটৰ কাৰণে মানুহবিলাক এইটো লাইন লাগি আছে বন্ধুসকল। চাওক আপোনালোকে টয়লেটৰ সুবিধা পাব। এইফালে চাওক বাচ্চাবিলাকে খেলিছে, যিহেতু বাচ্চাবিলাকে খেলি কিনিয়ে ভাল পায়, ইহঁতৰ মনত বহুত আনন্দ বহুত ফূৰ্তি গাইজ। আপোনালোকে চাওক, আপোনালোকে আমি আজি আহিছোঁ মিনি পেহেলগাম, মানে একেবাৰে মেঘালয় সাংঘাতিক এটা পৰিৱেশত। আৰু এখেত হ'ল আমাৰ পলাশমণি শইকীয়া। পলাশমণি শইকীয়া এজন সাংঘাতিক মানে কি এজন ইউটিউবাৰ বুলি আমি কওঁ। আৰু তেখেতে সাংঘাতিক ধৰণৰ তাৰমানে বিভিন্ন ধৰণৰ পৰিৱেশত তেখেতে ফটো চটো লয়, বা যিখিনি আমাৰ জ্ঞান বাঢ়ে বা যিখিনি আমাৰ ল'ৰা ছোৱালীৰ কাৰণে ভাল হয় সেইখিনি বাঢ়ে। তেখেতৰ যদি কোনোবা ভিডিঅ'টো চাই বা পায়, তেখেতক লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, আৰু তেখেতৰ ভিডিঅ'টো সদায় চাই থাকিব, এইটোৱে মই বিচাৰোঁ। কাৰণ তেখেতে প্ৰাকৃতিৰ লগত থকা মানুহ আৰু সাংঘাতিক ধৰণে তেখেতে চাই আছে। আৰু আপোনালোকক মই ধন্যবাদ দিছোঁ যে আপোনালোকে এই ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আপোনালোকে বাচ্চাবিলাক খেলাৰো সুবিধা পাব, আৰু বাচ্চা খেলাও সুবিধা আছে গাইজ, যিহেতু বাচ্চাবিলাকে খেলি আছে গাইজ, আপোনালোকে নিজৰ বাচ্চাক সুন্দৰভাৱে খেলাব পাৰিব। ভিউটো চাওক কি সুন্দৰ, আল্টিমেটিক গাইজ চাওক। গাইজ আপোনালোকে ৰেষ্টুৰেণ্টো পাব, আপোনালোকে ৰেষ্টুৰেণ্টবোৰ আপোনালোকে খাব পাৰিব, আপোনালোকে পাব সুবিধা পাব গাইজ। যিটো খাই আছে এইটো ৰেষ্টুৰেণ্ট আছে গাইজ। আপোনালোকে চাওক প্ৰকৃতি কি সুন্দৰ পৰিৱেশ গাইজ, আপোনালোকে চাওক কি সুন্দৰ গাইজ। চাওক গাইজ, যিহেতু অসমৰ পৰা গুৱাহাটীৰ পৰাই মানুহ বেছি আহিছে গাইজ, চাওক আপোনালোকে ইয়াৰ পৰিৱেশ, যিহেতু অসমৰ পৰা গুৱাহাটীৰ পৰাই যিহেতু আহিছে, যিহেতু গুৱাহাটীৰ পৰা অলপ ওচৰো হয়। মুখত কিবা কিবি গহিলি মোৰ জানৈ, চহৰ যাবৰ পৰা ধুনীয়া হৈ পৰিলি, আজ চহৰ যাব পৰা ধুনীয়া। মেম আপোনালোকে গুৱাহাটী কোন জেগা? গ্ৰুপটো সকলোৱে সুন্দৰভাৱে বিহু নাচিছে, যিহেতু সুন্দৰভাৱে ফূৰ্তি এনজয় কৰিছে বন্ধুসকল। আৰু মই আপোনালোককনো কিনো ক'ম, আপোনালোকেতো নিজেই দেখিছে। আৰু চাওঁতে চাওঁতে এতিয়া যাবলৈ টাইমটো হৈ আহিছে, যিহেতু যাবলৈ মন যোৱা নাই, আৰু তো নগ'লেতো নহ'ব, আৰু যাবৰ কাৰণে বহুত দুখো লাগিছে আৰু এৰি থৈ যাবলৈ। আৰু পিকনিকত আহি কিনি খুব ভাল লাগিছে, খুব আনন্দ এনজয় কৰিলোঁ। এনেদৰে নাচোঁ তেতিয়া যিহেতু যাব ওলালোঁ, বৰ্তমান আহি গ'লোঁ। এতিয়া আহি কিনি বৰ্তমান এতিয়া খানাপাৰা পাই গ'লোঁ। খানাপাৰাত চাওক যিহেতু সন্ধ্যা হৈ গ'ল, ট্ৰেফিক জাম ইমান বাপ্পাও ইমান ট্ৰেফিক জাম। আৰু যিহেতু মোৰ আজি ভিডিঅ'টো খানাপাৰাৰ পৰাই সমাপ্ত কৰিছোঁ, দুচৰা ভিডিঅ'লৈ বহুত জলদি অহাৰ চেষ্টা কৰিম। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি থ'ব, তেতিয়া আকৌ আপোনালোকে নতুন নতুন ভিডিঅ' পাই থাকিব। আৰু যদি আপোনালোকৰ ভাল নালাগে তেতিয়া কৰিব নালাগে। আৰু আপোনালোকৰ পৰা আজি